নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 26 ফেব্ৰুৱাৰী আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ কিছু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ মেট্ৰিক পাছৰ পৰা MA পাছলৈকে সকলোৱে পাব চাকৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এডভান্টেজ আসাম 2.0 অনুষ্ঠানত কৰিছে বৃহৎ ঘোষণা অসমত এতিয়া নিবনুৱা যুৱক যুৱতী সকলৰ বাবে বৃহৎ সুযোগ আহি পৰিছে মেট্ৰিক পাছৰ পৰা MA পাছ কৰা নিবনুৱা যুৱক যুৱতী সকলে পাব চাকৰি এডভান্টেজ আসামৰ পাছতেই অসমত হ'ব বৃহৎ নিযুক্তি প্ৰক্ৰিয়া তথ্য প্ৰযুক্তি স্বাস্থ্য শিক্ষাৰ ক্ষেত্ৰত মুকলি হ'ব হাজাৰ হাজাৰ চাকৰিৰ পথ হাজাৰ হাজাৰ চাকৰিৰ পথ মুকলি হ'ব শীঘ্ৰেই অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা ৰাজ্যৰ লাখ লাখ মেট্ৰিক আৰু MA পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে পাব চাকৰি আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমত হ'ব অত্যাধুনিক ফিল্ম সিটি 10,000 নতুন নিযুক্তি পাব ৰাজ্যৰ নিবনুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা অসমত আকৌ 10,000 নতুন নিযুক্তি দিয়া হ'ব ফিল্ম সিটি হ'ব অসমত নিৰ্মাণ কৰা হ'ব অত্যাধুনিক ফেচিলিটি থকা ফিল্ম সিটি হায়দৰাবাদৰ ৰামজী ফিল্ম সিটিতকৈও ধুনীয়া হ'ব অসমৰ ফিল্ম সিটি GVR에 অসমত বিনিয়োগ কৰিব 2,000 কোটি টকা অসমৰ 5,000ৰ পৰা 10,000 লোকে পাব ফিল্ম সিটিত সংস্থাপন এডভান্টেজ আসাম 2.0 স্বাক্ষৰ কৰা হ'ল MOU অসমত আকৌ বৃহৎ নিযুক্তি হ'ব বুলি ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমত আৰু নাথাকিব কোনো ধৰণৰ বাঁহ আৰু কাঠৰ দলং কোনো স্থানতে নাথাকিব কাঠৰ আৰু বাঁহৰ দলং কোনো কেঁচা ৰাস্তা নাথাকিব অসমত আহি আছে মেট্ৰ' এক্সপ্ৰেছ হাইৱে টাইনেল দীৰ্ঘতম ৰিভাৰ ব্ৰিজ অসমত এতিয়া কেৱল হ'ব উন্নতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে অসমৰ উন্নতিক লৈ অসমত এতিয়াৰে পৰা নাথাকিব কোনো ধৰণৰ বাঁহৰ দলং কাঠৰ দলং অসমত নাথাকিব কেঁচা ৰাস্তা সকলো ৰাস্তা হ'ব উন্নতিকৰণ অসমত আৰু নাথাকিব কোনো ধৰণৰ কেঁচা ৰাস্তা কাঠৰ দলং বাঁহৰ দলং ৰাজ্যত 3 লাখ কোটি টকাৰে নিৰ্মাণ হ'ব পথ আন্তঃগাঁথনি ইতিমধ্যে অনুমোদন 80,000 কোটি টকাৰ কামত অসমত নিৰ্মাণ হ'ব প্ৰথমটো এক্সপ্ৰেছ হাইৱে মুখ্যমন্ত্ৰীৰ ঘোষণা ব্ৰহ্মপুত্ৰ বৰাকক সংযোগ কৰিব এই এক্সপ্ৰেছ হাইৱে গুৱাহাটী বৰাপানী সংযোগী হাইৱে থাকিব টাইনেল গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে গুৱাহাটীৰ পৰা বৰাক পাব মাত্ৰ 5 ঘণ্টাতেই সময় হ্ৰাস হ'ব যাত্ৰীসকলৰ গুৱাহাটী ডিব্ৰুগড়ৰ মাজত হ'ব এক্সপ্ৰেছ হাইৱে কাজিৰঙাত নিৰ্মাণ হ'ব এলিভেটেড কৰিডৰ মুখ্যমন্ত্ৰীৰ কেইবাটাও বৃহৎ ঘোষণা 6,000 কোটি টকাৰে নিৰ্মাণ হ'ব এলিভেটেড কৰিডৰ কাজিৰঙাত শীঘ্ৰেই আৰম্ভ হ'ব কুৰুৱা নাৰেংগী দলঙৰ কাম-কাজ আৰম্ভ হ'ব সকলো ধৰণৰ সুৰংগৰ কাম-কাজ 15,000 কোটি টকাৰে নিৰ্মাণ হ'ব সুৰংগ পথ ইটোৰ পিছত সিটো বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে দিবলৈছো আন এটা অতিকৈ জৰুৰী খবৰ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ চলিব নোৱাৰিব ডাম্পাৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে বিদ্যালয় খোলা থকাৰ সময়ত ডাম্পাৰ চলাচল কৰিব নোৱাৰিব ৰাস্তাত বিদ্যালয়ৰ সময়ত কোনো চালকে চলাব নোৱাৰিব ডাম্পাৰ অৱশেষত নাকি লাগিল দ্ৰুতবেগী ডাম্পাৰৰ ফলত প্ৰায়েই দেখিবলৈ পোৱা যায় ভয়ংকৰ দুৰ্ঘটনা ডাম্পাৰ চালকসকলে মানিব লাগিব এই নতুন নিৰ্দেশনা বিদ্যালয়ৰ সময়ত পুৱা 7 বজাৰ পৰা 10 বজালৈ চলাব নোৱাৰিব ডাম্পাৰ বিয়লি 2 বজাৰ পৰা 3 বজালৈ ডাম্পাৰ চলোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ডাম্পাৰৰ লগতে নিষিদ্ধ হ'ল ট্ৰেক্টৰ আৰু গধুৰ বাহনৰ চলাচল ঘণ্টাত 40ৰ পৰা 60 কিলোমিটাৰ গতিবেগত চলাব পাৰিব ডাম্পাৰ পুৰা পান কৰি ডাম্পাৰ চলালেও বৃহৎ জৰিমনা ভৰিব লাগিব চালকসকলে ডাম্পাৰ চলোৱাৰ সময়ত উচ্চ স্তৰত বজাব নোৱাৰিব মিউজিক লগতে নিষিদ্ধ কৰা হ'ল সকলো প্ৰকাৰৰ বাইক ষ্টাণ্ট কঠোৰ হৈ পৰিছে প্ৰশাসন হুজাই জিলা প্ৰশাসনে জাৰি কৰিছে এই কেতবোৰ কঠোৰ নীতি নিৰ্দেশনা বিদ্যালয়ৰ সময়ত কোনো চালকে চলাব নোৱাৰিব ডাম্পাৰ প্ৰশাসনৰ নতুন নিৰ্দেশনা জাৰি
আন এটা ব্ৰেকিং নিউজ 5,000 কোটি টকাৰ কেলেংকাৰী যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আজীৱন থাকিব লাগিব জেলত অৰবিন্দ কেজৰিৱালৰ যিকোনো মুহূৰ্তত পুনৰবাৰ এৰেষ্ট কৰিব পাৰে অৰবিন্দ কেজৰিৱালক আমি জনাই আছো এটা ব্ৰেকিং নিউজ যিকোনো মুহূৰ্তত এৰেষ্ট হ'ব পাৰে অৰবিন্দ কেজৰিৱাল পুনৰ কাৰাগাৰলৈ যাব লাগিব অৰবিন্দ কেজৰিৱাল গোটেই জীৱন জেলত থাকিব লাগিব দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আপৰ মুৰব্বী কেজৰিৱালক গ্ৰেপ্তাৰ কৰিবলৈ সাজু হৈছে দিল্লী আৰক্ষী মহাবিপদত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল বিপদে লগ এৰা নাই কেজৰিৱালৰ বিধানসভাত কেগৰ প্ৰতিবেদন দাখিল হোৱাৰ পিছতেই বিপদত কেজৰিৱাল পূৰ্বৰ কেজৰিৱাল চৰকাৰৰ বিৰুদ্ধে 5,000 কোটি কেলেংকাৰী গুৰুতৰ অভিযোগ অৰবিন্দ কেজৰিৱালে কৰা পাপৰ ফল ভুগিব লাগিব এতিয়া অৰবিন্দ কেজৰিৱালে কৰা পাপৰ শাস্তি পাবই লাগিব বুলি সকিয়নি ৰেখা গুপ্তাৰ দুৰ্নীতিমুক্ত দিল্লীৰ কথা কৈ কেজৰিৱালে নিজেই দুৰ্নীতি কৰিলে মদৰ নামত কেলেংকাৰী কৰা কেজৰিৱালে দিল্লীৰ জনতাৰ ওচৰত ক্ষমা খুজিব লাগিব আপৰ বিৰুদ্ধে ফুল একশ্যন মোডত দেখিবলৈ পোৱা গৈছে দিল্লীৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আন এটা জৰুৰী খবৰ মাটিবাৰীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 5টাকৈ বৃহৎ ঘোষণা মাটিবাৰীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা মাটি কিনো বুলি ক'লেই আপুনি এতিয়াৰে পৰা কিনিব নোৱাৰিব মাটি বিক্ৰী কৰিম বুলি ক'লেও আপুনি মাটি বিক্ৰী কৰিব নোৱাৰিব মাটিবাৰীক লৈ কঠোৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ অসমত মাটি ক্ৰয় বিক্ৰয়ৰ নতুন নিয়ম বান্ধি দিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকৰ মাটিহে কিনা বেচা কৰিব পাৰিব 1951ৰ আগত অহা তথা তিনিটা প্ৰজন্মৰ লোকেহে মাটি কিনা বেচা কৰিব পাৰিব অৱশ্যে এই ক্ষেত্ৰত জনজাতীয় অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ পৰা প্ৰমাণপত্ৰ বিচৰা হ'ব নতুনকৈ গঠন হোৱা পৌৰসভাত এই নতুন নিয়মসমূহ প্ৰযোজ্য হ'ব ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ মহা শিৱৰাত্ৰিৰ দিনাই দৰগাহৰ চৌহদত শিৱ পূজাৰ অনুমতি দিছে ন্যায়ালয়ে আজি শিৱৰাত্ৰি আৰু শিৱৰাত্ৰিৰ দিনাই এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা ন্যায়ালয়ৰ দৰগাহৰ চৌহদত শিৱ পূজাৰ অনুমতি দিয়াৰ পাছতেই উৎফুল্লিত হৈ পৰিছে হিন্দু পক্ষ লাডলে মাছাক দৰগাহত শিৱ পূজাৰ অনুমতি দিলে উচ্চ ন্যায়ালয়ে দৰগাহৰ চৌহদত এতিয়াৰে পৰা পূজা অৰ্চনা কৰিব পাৰিব হিন্দু লোকসকলে বহু বিতৰ্কৰ অন্তত কৰ্ণাটক উচ্চ ন্যায়ালয়ে হিন্দু পক্ষক দিলে সুখবৰ মাছাক দৰগাহত 4 ঘণ্টা হ'ব পূজা 4 ঘণ্টা মুছলমানে নামাজ আদায় কৰিব দুপৰীয়া 2 বজাৰ পৰা বিয়লি 6 বজালৈ মাছাক দৰগাহত হ'ব শিৱ পূজা পুৱা 8 বজাৰ পৰা 12 বজালৈ দৰগাহটোত চলিব মুছলমানৰ ধৰ্মীয় ৰীতি-নীতি কৰ্ণাটকৰ লাডলে মাছাক দৰগাহৰ চৌহদত আছিল ৰাঘৱ চৈতন্য শিৱলিংগ দৰগাহৰ চৌহদৰ শিৱলিংগত পূজাৰ অনুমতি বিচাৰি আবেদন কৰিছিল হিন্দু সংগঠনে অৱশেষত হিন্দু পক্ষক পূজাৰ অনুমতি দি বিতৰ্কৰ অৱসান ঘটালে কৰ্ণাটক হাইকোৰ্টে পৰৱৰ্তী খবৰ টোল কৰ সংগ্ৰহৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি গুৰুত্বপূৰ্ণ নিৰ্দেশনা ন্যায়ালয়ৰ পথৰ অৱস্থা বেয়া হ'লে সংগ্ৰহ কৰিব নোৱাৰিব টোল কৰ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা পথ ভাল নোপোৱা পৰ্যন্ত টোল টেক্স সংগ্ৰহ কৰিব নোৱাৰিব চৰকাৰে টোল গেট স্থাপনক লৈও কঠোৰ নিৰ্দেশনা দিছে ন্যায়ালয়ে নিৰ্ধাৰিত 60 কিলোমিটাৰৰ ভিতৰত টোল গেট থাকিলে শীঘ্ৰে আঁতৰোৱাৰ নিৰ্দেশ টোল কৰ সংগ্ৰহ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি মন গ'লেই এতিয়াৰে পৰা টোল টেক্স সংগ্ৰহ কৰিব নোৱাৰিব আপোনাৰ পৰা যদিহে ৰাস্তাৰ অৱস্থা ভাল নহয় তেতিয়া টোল টেক্স সংগ্ৰহ কৰিব নোৱাৰিব জম্মু কাশ্মীৰত প্ৰযোজ্য হ'ব এই নতুন নিয়ম আন এটা গুৰুত্বপূৰ্ণ খবৰ স্মাৰ্ট মিটাৰৰ পৰা অসমক মুক্ত কৰিব ৰতন টাটাই 3 লাখ লোকলৈ বিনামূলীয়া বিজুলী সেৱা আগবঢ়াব ৰতন টাটাই টাটা গ্ৰুপৰ বৃহৎ সিদ্ধান্ত এডভান্টেজ আছাম 2.0 সামিটত স্মাৰ্ট মিটাৰৰ পৰা ৰিচাৰ্জৰ পৰা অসমক মুক্ত কৰিব ৰতন টাটাই এডভান্টেজ আছামত বৃহৎ ঘোষণা কৰিছে ৰতন টাটা গ্ৰুপে ঘৰে ঘৰে বিজুলী সংযোগ কৰিব অসম পোহৰাব বৃহৎ ঘোষণা টাটা গ্ৰুপৰ অসমৰ প্ৰায় 3 লাখ পৰিয়ালৰ বাসগৃহত টাটাই সংযোগ কৰিব সোলাৰ পেনেল প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ জৰিয়তে 3 লাখ সোলাৰ পেনেল দিব ৰতন টাটাই ভূটানৰ পৰা 500 মেগাৱাট অসমক দিব ৰতন টাটা পাৱাৰে ইতিমধ্যে টাটাই অসমত 27,000 কোটি বিনিয়োগ কৰিছে ঘোষণা
এতিয়াৰে পৰা বিজুলী বিলৰ নামত 1 টকাও খৰচ কৰিব নালাগে অসমৰ জনসাধাৰণে অসম চৰকাৰৰ সহযোগত টাটাই অসমত গঢ়িব নতুন সমীকৰণ সোলাৰ আঁচনিক নতুন ৰূপত নতুন মাত্ৰা দিব ৰতন টাটা গ্ৰুপে স্মাৰ্ট মিটাৰৰ পৰা অসমৰ ৰাইজৰ বিল শূন্য কৰিব ৰতন টাটা গ্ৰুপে আন এটা গুৰুত্বপূৰ্ণ খবৰ কোভিড ভেকচিনত প্ৰাণ হেৰুওৱা ব্যক্তিৰ পৰিয়ালক ধন দিব লাগিব চৰকাৰে কোভিডৰ সময়ত যিসকল লোকক কোভিড ভেকচিন প্ৰদান কৰা হৈছিল আৰু কোভিড ভেকচিন লোৱাৰ পিছত যিসকল লোকৰ মৃত্যু হৈছিল সেই লোকসকলৰ পৰিয়ালক এতিয়া ধন দিব লাগিব চৰকাৰে কোভিডৰ সময়ত জনতাক কোভিড ভেকচিন দিয়া চৰকাৰক সমালোচনা ন্যায়ালয়ৰ কোভিড ভেকচিনৰ ফলত মৃত্যু হোৱা লোকক ক্ষতিপূৰণৰ দিব লাগিব চৰকাৰে কোভিড ভেকচিনক দিয়া সিদ্ধান্তক লৈ কঠোৰ নিৰ্দেশ ন্যায়ালয়ৰ ভেকচিনৰ ফলত মৃত্যু হোৱা লোকৰ পৰিয়ালক ক্ষতিপূৰণৰ নীতি তৈয়াৰ কৰক চৰকাৰে কোভিড ভেকচিন দিয়েই দায়িত্ব সামৰিব নোৱাৰিব কেন্দ্ৰীয় চৰকাৰে 3 সপ্তাহৰ ভিতৰত নীতি তৈয়াৰ কৰি সৰ্বোচ্চ ন্যায়ালয়ক উত্তৰ দিব লাগিব চৰকাৰে কোভিডত মৃত্যু হোৱা লোকক পৃথকভাৱে ৰখাক লৈও সমালোচনা ন্যায়ালয়ৰ ন্যায়াধী বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰে গঠিত বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায়দান সায়েদা কে নামৰ মহিলাগৰাকীৰ আবেদনৰ ভিত্তিত ন্যায়ালয়ৰ এই ৰায়দান কোভিড ভেকচিনৰ ফলত মৃত্যু হৈছিল সায়েদা কেৰ স্বামী দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ নিশা সিৰিয়াৰ ৰাজধানীত ইজৰাইলৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক ৱাৰ ব্ৰেকিং আমি জনাবলৈ চেষ্টা কৰিছো আপোনালোকক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সিৰিয়াৰ ৰাজধানীত এইবাৰ ইজৰাইলৰ ফালৰ পৰা ধাৰাবাহিক এয়াৰ ষ্ট্ৰাইক কৰা হৈছে ৱাৰ ব্ৰেকিং নিশাৰ আন্ধাৰত সিৰিয়াত ইজৰাইলৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকৰ ঘটনা সেকেন্ডতে সিৰিয়াৰ ৰাজধানী তছনছ কৰিলে ইজৰাইলে ভয়ংকৰ আক্ৰমণ কৰিছে ইজৰাইলে সিৰিয়াৰ ওপৰত ইজৰাইলৰ যুদ্ধ বিমানে নিশা হঠাৎ সিৰিয়াত চলাই আক্ৰমণ সিৰিয়াৰ ৰাজধানী ডামাস্কাছ আৰু দক্ষিণ প্ৰান্ত দাৰত আক্ৰমণ কৰে ইজৰাইলে সিৰিয়াৰ সৈন্যঘাটিক লক্ষ্য কৰি ইজৰাইলে চলাই ইটোৰ পিছত সিটো ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক ইজৰাইলৰ আক্ৰমণত সিৰিয়াত নিহত দুগৰাকীকৈ লোক ৱাৰ ব্ৰেকিং এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকত বহু লোক আহত হোৱাৰ খবৰ আহিছে সিৰিয়াৰ পৰা দিবলৈছো এটা বিশেষ খবৰ দিল্লীত অসমৰ নাম উজ্বলাই মুছলমানসকলক গৌৰৱান্বিত কৰিছে অসমৰ শাহাদত হুছেইনে ICARৰ পৰা শ্ৰেষ্ঠ উদ্বোধনী বঁটা লাভ দিল্লীত অসমৰ নাম উজ্বলাই মুছলমানসকলক গৌৰৱান্বিত কৰিছে অসমৰ শাহাদত হুছেইনে ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান অসমৰ শাহাদত হুছেইনলৈ আগবঢ়ালে বঁটা নতুন দিল্লীত ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউটে আগবঢ়ালে এই বঁটা বেষ্ট ইনোভেটেড ফাৰ্মাৰ হিচাপে বঁটা আগবঢ়ালে শাহাদত হুছেইনলৈ অসমৰ বৰপেটা জিলাৰ কাটাজাৰৰ বাসিন্দা শাহাদত হুছেইন নতুন দিল্লীত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত শাহাদত হুছেইনলৈ এই বঁটা প্ৰদান কৰা হয় দেশৰ মুঠ 34 গৰাকী কৃষকক প্ৰদান কৰা হয় এই বিশেষ এৱাৰ্ড ইয়াৰ উপৰিও দেশৰ 6 গৰাকী কৃষকক প্ৰদান কৰা হয় ফ্লিউ ফাৰ্মাৰ এৱাৰ্ড 2025 আন এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্ৰেকিং নিউজ দিবলৈ চেষ্টা কৰিছো বিশ্বক স্তম্ভিত কৰি ৰাছিয়াৰ প্ৰীতিত গদগদ আমেৰিকা আৰু ৰাছিয়াৰ মাজত এতিয়া বন্ধুত্ব দেখিবলৈ পোৱা গৈছে তাৰ পিছতে এতিয়া বিশ্বৰ ৰাজনীতিত সৃষ্টি হৈছে তীব্ৰ আলোড়ন বিশ্বক স্তম্ভিত কৰি ৰাছিয়াৰ প্ৰীতিত গদগদ আমেৰিকা যুক্তৰাষ্ট্ৰ দশক ধৰি চলা সূত্ৰতা ত্যাগ কৰি ৰাছিয়াৰ পক্ষত এইবাৰ থিয় দিলে আমেৰিকা যুক্তৰাষ্ট্ৰই তাৰ পিছতে চৰ্চা আৰম্ভ ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ পক্ষত ভোট আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাছিয়াক এইবাৰ সমৰ্থন কৰিছে আমেৰিকাই ৰাষ্ট্ৰসংঘই ৰাছিয়াৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰস্তাৱৰ বিৰোধিতা ডনাল্ড ট্ৰাম্প চৰকাৰৰ মুকলি সমৰ্থন আগবঢ়াইছে ৰাছিয়াক ৰাষ্ট্ৰসংঘৰ ৰাছিয়াৰ বিৰোধী প্ৰস্তাৱৰ 93খন দেশে সমৰ্থন কৰাৰ বিপৰীতে আমেৰিকা সুখিতে 18খন দেশৰ বিৰোধিতা আমেৰিকা ৰাছিয়াৰ সমান্তৰালভাৱে একে পক্ষত ইজৰাইল উত্তৰ কোৰিয়া বিশ্বক স্তম্ভিত কৰি এইবাৰ ৰাছিয়া আৰু আমেৰিকাৰ বন্ধুত্ব দেখিবলৈ পোৱা গৈছে